জিন্দাবাদ জিন্দাবাদ যুব মোর্চা জিন্দাবাদ 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 সরল মাটি বার্তা দিব লাগিব 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 হাই স্কুল হাই সেকেন্ডারি আরবি কর্তৃপক্ষ ওলাই আহিছোঁ আমাৰ যুৱ মৰ্চাৰ ফালৰ পৰা এটা ঘেৰাও কাৰ্যসূচী জনতা ভৱন ঘেৰাও কাৰ্যসূচী আমাৰ এটা আছিল দিনৰ 11টা বজাত আৰু সেইটোত আমি অংশগ্ৰহণ কৰাৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আজি বাছ গাড়ী সৰু গাড়ী যোগে বিভিন্ন আমাৰ যুৱকসকল ওলাই আহিছিল কিন্তু আমি জানিব পাৰিছোঁ অসমৰ বিভিন্ন জাগাত আমাৰ সেই যুৱকসকলক ইতিমধ্যে আবদ্ধ কৰিছে অসম চৰকাৰৰ পুলিচ বাহিনীয়ে আজি কলগাছিয়াত আমাৰ মন্দিয়া ব্লকৰ ফালৰ পৰা যুৱ মৰ্চাৰ ফালৰ পৰা আমিও গুৱাহাটীলৈ যাবলৈ ওলাইছিলোঁ জনতা ভৱন কাৰ্যসূচী ঘেৰাও কাৰ্যসূচীত গতিকে তাতে যোৱাৰ সময়ত আজি আমাৰ অসম চৰকাৰৰ পুলিচ বাহিনীয়ে আমাক ইয়াতে আটক কৰিছে আমাক যাব দিয়া নাই এতিয়া থানালৈ লৈ গৈ আছে আমাক এৰেষ্ট কৰিছে গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি গৰিহণা দিছোঁ তেখেতে হিটলাৰী শাসন বন্ধ কৰিব লাগে আৰু গণতন্ত্ৰক তেখেতে সন্মান কৰিব লাগে আজি আমাৰ যিবিলাক দাবী আছিল অসমৰ যিবিলাক চৰৰ মানুহৰ মাটিৰ পট্টা সেই মানুহৰ মাটিৰ পট্টাৰ ব্যৱস্থা কৰিব লাগে বিভিন্ন শিক্ষা অনুষ্ঠানত এৰাবিকৰ শিক্ষকসকলক যিটো নিযুক্তি বন্ধ কৰিছে সেই নিযুক্তি প্ৰক্ৰিয়া খুলি দি আকৌ নিযুক্তি দিব লাগে আৰু ৱাক্ফ বৰ্ডৰ সম্পত্তিক যি বিজীৱীকৰণ কৰিছে এই বিভিন্ন সমস্যালৈ আজি আমি জনতা ভৱন ঘেৰাও কাৰ্যসূচীলৈ যাবলৈ ওলাইছিলোঁ আমাক যাব দিয়া নাই বাধা দিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত